দলংপাৰ ৰামেচুবুৰী সংযোগী পথৰ বটঙা নদীত থকা পকী দলঙৰ জৰাজীৰ্ণ অৱস্থা। বিগত বাৰিষাৰ বানে বিধ্বস্ত কৰিছিল পকী দলংখন। বানে বিধ্বস্ত কৰা পকী দলংখন বিগত ছমাহে নহল কোনো ধৰণৰ মেৰামতি। ফলত দুয়োপাৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত ভুগিছে জমৰ যাতনা। স্থানীয় বনগুৰি হাউলি ৰাইজে শ্ৰমদানেৰে বাঁহৰ দলং নিৰ্মাণ কৰি অহা যোৱা কৰি আছে যদিও দলংপাৰ ওলুবাৰী বানগুৰি ৰামেচুবুৰী ডুংপাৰ আদিকে ধৰি প্ৰায় 12খন গাঁৱৰ ৰাইজে সম্প্ৰতি তামোলপুৰ হৈ কুমাৰীকাটা নাগৰিজুলিত হৈ অহা যোৱা কৰিব লগাত পৰিছে। অঞ্চলবাসী ৰাইজে দলংপাৰ ৰামেচুবুৰী সংযোগী পথৰ পকী দলংখন শীঘ্ৰে পুনৰ নিৰ্মাণ কৰি ৰাজ্যক সকাহ দিবলৈ আহ্বান জনাইছে। তামোলপুৰ জিলা ছাত্ৰ সন্থাই দলংখন পুনৰ নিৰ্মাণ কৰাৰ লগতে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে। সদৌ তামোলপুৰ জিলা ছাত্ৰ সন্থাই আমাৰ জিলা উপায়ুক্ত ডাঙৰীয়াক আজি এবছৰৰ আগতো আমি জনাইছোঁ যে আমাৰ মটঙা নদী অৰ্থাৎ সমগ্ৰ তামোলপুৰ জিলাখনৰ অন্তৰ্গত যিখিনি আমাৰ উপনৈ আছে, উপনৈৰ যিখিনি বান গৰাখহনীয়া সমস্যা আছে এইখিনিৰ ওপৰত আমি বিভাগীয়ভাৱে তেখেতসকলক অৱগত কৰিছোঁ, আমাৰ বান নিয়ন্ত্ৰণ বিভাগক। তাৰোপৰি আমি জিলা উপায়ুক্ত মহোদয়ক আমি স্মাৰক পত্ৰযোগে দাবী উত্থাপন কৰিছোঁ। তাৰপিছতো এটা স্বতন্ত্ৰভাৱে এটা আমাৰ বান নিয়ন্ত্ৰণ বিভাগ থকাৰ পিছতো তামোলপুৰ জিলাখনত এনেধৰণে আজিৰ তাৰিখতো আমাৰ দুদিন পিছতে আমাৰ ইয়াত তামোলপুৰত ধাৰাসাৰ বানপানী হ'ব। বানপানী হোৱাৰ পিছত আকৌ তেখেতসকলে কামবিলাক ৰূপায়ণৰ ব্যৱস্থা কৰে, কিন্তু তাৰ আগত কিন্তু পদক্ষেপ নলয়। গতিকে আমি সদৌ তামোলপুৰ জিলা ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ যাতে আমাৰ বান গৰাখহনীয়া নহওঁতে যাতে আগতীয়াকৈ বিভাগটোৱে পদক্ষেপ গ্ৰহণ কৰে, তাৰ কাৰণে আমি তেখেতসকলক দাবী জনাইছোঁ। উলুবাৰীৰ পৰা নাগৰিজুলিলৈ যোৱা এইটো এটা অন্যতম ব্যস্ত পথ। এই ব্যস্ত পথত এখন দলং নিৰ্মাণ কৰিছিল আৰু এই দলংখন যোৱাবাৰ বাৰিষাতে ভাঙি গৈছিল আৰু ভাঙি যোৱাৰ পিছত এই দলংখনৰ কোনো ধৰণৰ মেৰামতিৰ ব্যৱস্থা এতিয়ালৈকে কোনো এখন চৰকাৰে কৰা নাই, না BTC চৰকাৰে কৰিছে না অসম চৰকাৰে কৰিছে। আৰু যাৰ ফলত ছাত্ৰ ছাত্ৰীৰ যথেষ্ট অসুবিধা হৈছে, এই অঞ্চলৰ ৰাইজৰ যথেষ্ট অসুবিধা হৈছে। প্ৰায় 20-25খন গাঁৱৰ ছাত্ৰ ছাত্ৰী স্কুল কলেজলৈ অহা যোৱাত অসুবিধা হৈছে আৰু জনসাধাৰণৰ যথেষ্ট অসুবিধা হৈছে। আমি চৰকাৰক এই আজি তামোলপুৰ জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাব খুজিছোঁ, এই দলংখন অতি শীঘ্ৰে নিৰ্মাণ কৰি এই জনসাধাৰণখিনিক সকাহ দিয়ক আৰু এই দলংখনৰ নতুনকৈ নিৰ্মাণ কৰি ইয়াৰ ৰাইজক পৰিত্ৰাণ দিয়ক। Dal